ঈশ্বৰ 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 ভাল ইমানতে বাচিলি আই ক দেলালি এটা আনিছিলি বাৰু তই ঘৰলে হয় মিছা কথা নকওঁ প্ৰথম দেখনতে গাটো কিবা জেক জেকাই গৈছিলে তেতিয়াই কিবা এটা সন্দেহ হৈছিলে জানিছ বই ঘৰলে অহা আলহী বুলিহে বেয়া ব্যৱহাৰ কৰিলে বেয়া পাব বুলিহে ভিতৰলে মাতি নি বহিবলৈ দিয়া নিচিনা হৈছিলে আজি মানুহটো দেখনতে কিবা এটা সন্দেহ হয় আকৌ সঁচাকে আমাৰ গুটি বাপেকে হেনো বেলেগ কিবা এটা বুলিয়ে ভাবিছিলে যি কি নহওক ইমানতে যে ৰক্ষা পৰিলে সেয়াই বহুত বুজিছে মই কিবা জানিছিলো নে কি বাৰু সি যে এটা লিংলাং চুলাই বেপাৰী বুলি চবে মোকে কৈ আছে জানি বুজি ভুল কৰিছো নি বাৰু মইহে জানিছো মোৰ কেনেকুৱা লাগিছে কিমান দুখ পাইছো কিমান লাজ পাইছো মই সেয়া দেখিছ একো এটা কবলৈও নোৱাৰো নহয় এইবাৰ ককায়েকে এইক নথয় আৰু কাৰো কথা নুশুনে এবাৰ সি এই যিমান বাধা দিলেও ৰত্নেশৰ লগতে বিয়া ঠিক কৰি পেলাব এবাৰ সি চাই থাক বুঢ়ী হৈ যাওক ঘৰতে চুলি পকি দাঁত হৈ যাওক তথাপিও বিয়া নিদিওঁ তেনেকুৱা দালালি বোলে ছোৱালী বিচাৰি আহিছে এই চবৰ মূৰত ঘিউ বোলা বস্তুটো নাই নে কি জানো কি আছে জানো লাওখোলাটোৰ ভিতৰত কাৰোবাৰ লগত চিনাকি হৈছে বাৰু কিন্তু ঘৰলে মতাৰ আগত ল'ৰাই ক'ত কি কয় কি নকয় ভালকে সুমুহূৰ্ত উলিয়াই ল'ব লাগে তাৰপিছত ঘৰলে মাতিব লাগে যি খা কয় সেই খাকে সঁচা বুলি ভাবি লয় আজিৰ দিনতো এনেকুৱা আকৌ ছোৱালী থাকেনে নিজৰ বিয়া নিজে ঠিক কৰিবলৈ ওলাইছিলে সেইটো মাথা লৈ মই ৰাতিপুৱা নেদেখা হলে গমেই নাপালোহেঁতেন নহয় হৈ যাবা ভাত বা পেটে আলু খাওঁ কচু খাওঁ কৰিছে এইবোৰৰ লগত লাগি থাকোতে যি হ'ল হ'ল আৰু যিমানে ভাবি আছো সিমানে মূৰটো গৰম হৈ হৈহে গৈ আছে দেখোন যা সৰু ভাইটিকে ননকে মাতি দে সিজোৱা শাক ভাতবোৰ অনিষ্ট কৰিবলৈ নোৱাৰি নহয় তিনিওটাই খাই লহি আমাৰ ঘৰতে আজি ভাত সাজ গৈছো ৰ'ব বৰ বেছিকে চিন্তা কৰি নাথাকিব সেইবোৰ বাদ দিয়ক এইজন সঁচাকে বৰ আচৰিত ধৰণৰ মানুহ দেই অকল ভাতকেইটা খাই যাম বুলি আহিছিলে নে কি বাৰু গণ্ডগোল হোৱা দেখি লগালগ ঘৰলে টুকু টুকু পোনালে ভাল বাচিলে দেই জবাজনী সঁচাকে ভগৱানে ইমান কণতে যে ৰক্ষা কৰিলে সেয়াই বহুত গুটি ঐ গুটি বেলেগ একোৱা কথা হোৱা হলে শেষবাৰ কাৰণে ফোন এটা কৰি ভালকে সুধি কনফাৰ্মটো হৈ ললোহেঁতেন এতিয়া নিজৰ ককাই কোৱাৰ পিছতনো তালে কি বুলি আকৌ ফোন এটা কৰি সুধো ককাই দেখাৰ কাৰণেহে দালালিটোৰ হাতৰ পৰা মোৰ জীৱনটো বাচিলে তাৰ নাম্বাৰ মোৰ মোবাইলত আৰু থবলৈ নাই ফেচবুক হোৱাটছআপ ফোন চবৰ পৰাই ডিলিট কৰি ব্লক কৰি দিম এতিয়া ডিলিট ব্লক যিমানখিনি লাজ অপমান পাবলগীয়া আছিলে পালো আৰু এতিয়া ৰাইজৰ কথা শুনি হজম কৰিবলৈ পোৱা শক্তিকণো গোটাব লাগিব এইবোৰ ক্ষেত্ৰত সঁচাকে কলিজাখন বেয়া ডাঠ হ'ব লাগিব দেই যিমানে সেইডালৰ কথা নেভাবো পাহৰি যাওঁ বুলি ভাবিছো সিমানে সেইবোৰ কথাকে মনলৈ আহি চকু পানী ওলাই আহিছে ভাতকেইটা খাবলৈ অথনিৰ পৰা ইমানকে চিঞৰি আছো শুনি নাই পোৱা নে কি গৈছো বলক নবৈ ৰৈ আছে তোলে বৈ মই থাকোঁতে কিহৰ চিন্তা কৰিছ জবাই নামাতিলে কি হ'ব মাক আৰু গোপাল কাটি আছেইচোন জানই নহয় মাকে কিমান মৰম কৰে মানুহক মই একেবাৰে পিছফালে দি গৈ পাকঘৰতে সোমাই দিমগে আৰু চিধা খাই থকাৰ মাজতে এপাক আহি তাইৰ ভাগৰ হ'বলগীয়া টপা গিৰিয়েকটোক মাত এষাৰ দি থৈ যাম আৰু এনেই নিজৰ বুলি নে কি ক তেতিয়াহে অকণমান ভাল পাব সেইজনীও দিব লাগিব তোনকৰ মাত খা পেটত যিয়ে নাথাকক তেতিয়াহে কি বনাইছে চব খাবলৈ দিব যলৈকে ছোৱালী চাবলৈ গলেও এই ককায়েকবোৰে কলি এনেকুৱা শেষৰ সময়বোৰত কিবা এটা নহয় কিবা এটা বাধা ওলাবই ইমান ধুনীয়াকে তাই আয়োজন কৰিছিলে চব পানীত পৰিলে ছোৱালী নিদিয়ে নাই কিন্তু কি যোগাৰ কৰিছিলে সেইবোৰতো খুৱাই পঠিয়াবলৈ পাৰিলেহেঁতেন ভাতকেইটা দিয়াটোতো দূৰৰ কথা চাহকণো নোখোৱাকে পঠিয়াই দিলে অসভ্য মানুহ দেই সঁচাকে এইবোৰ বৰ তাতে খামগে বুলি পেটটো ধুনীয়াকে খালী কৰি লৈ গৈছিলো চব পন্দ চেচ সেইটোৱেনো তাইৰ ভাগৰ ককায়েক হ'ব লাগেনে এইখন গাঁৱলে আৰু এবাৰ অহা নহ'ব যেন পাইছো ৰাতিপুৱাই চুলাই চাপ্লাইটো হেৰুৱালো এতিয়া আকৌ দিনত ছোৱালী হেৰুৱালো একেদিনাই দুটা মাল লছ বেয়া লছ খাইছো দেই সঁচাকে বিজনেছত বেয়া লছ খাইছো একদম সাৱধান বুজিছ তেনেকুৱা মানুহবোৰৰ পৰা একদম সাৱধান অকল সি বুলিয়ে নহয় তেনেকুৱা আৰু ওলাব সিহঁতবোৰৰ পৰা সাৱধান হৈ থাকিবি ভৱিষ্যতে গম পালি নহয় আমাৰ নিচিনা হুলা হুজা মানুহ পালে খাই পেলাব সেইবোৰহেঁতে কলিজা খাই পেলাব আজিৰ পৰা মাল মুঠতে কাকো সহজে এৰি দিয়া নহ'ব পহলাদ দাকো দিয়া নহ'ব এহাতে মাল এহাতে পইচা বছ তেনেকুৱা কৰিব পাৰিব লাগিব তেতিয়াহে যিকোনো বিজনেছ কৰিলে লাভ হ'ব পহলাদলে ফোন এটা কৰি সুধিছা মাল কিমান লাগিব নতুন কাষ্টমাৰ আহিছে নে নাই অহা সিহঁতৰ আলহী নাইয়ে অহা নে আহিও ঘূৰি গ'ল হয় গাড়ী ঘোঁৰা এডোখৰি নাই যে
টপাডালৰ দেখোন গাড়ীও আছে ছোৱালী চাবলৈ আহিলে তাও মাৰি গাড়ীখনহে আনিব আৰু নে সেইজনীয়ে মিছাকে ক'লে নি বাৰু নাই অহা চাগে আকৌ আহিলে ইমান সোনকালে নাযায় আহিলেও নাহিলেও বলচোন বল পিছফাললৈ গৈ পাকঘৰতে সোমাই দিওঁগে মাছ মাংস গোন্ধ অকণমান আহিছে বাৰু মিহি মিহিকে গোন্ধাইছে তয়ো পাইছ ন তেতিয়াহ'লে কনফাৰ্ম অথনিৰ পৰা ময়ো পাই আছিলো বাৰু পাকঘৰত বিধে বিধে খোৱা বস্তু বনাইছে যেন লাগিছে খা এনেকে বহা ভাত মুখৰ আগত লৈ আমন জিমনকে বহি থাকিবলৈ নেপায় নহয় লখিমীয়ে কষ্ট পায় খা মোৰ নবৌ ৰ খাচোন তহঁতি মোৰ ভোকটো মানে বৰ এটা ভালকে লগা নাই কি লোকক খাচোন কৈ আছ অথনিৰ পৰা মুখলে ভাত এগৰাহো নিয়া নাই চাহে আছো মই তোক ভোক লগা সময় হৈছে তো মই জানো নহয় খা সোনকালে ঐ ভাইটি ৰ দেই ৰ ভিতৰত কিবা এটা হৈছে জানিছ জবাক গালি দিয়া নিচিনা শুনিছো জীৱনত আৰু তোক চাবলৈ ল'ৰা নাহিব নি চুলি পকি বুঢ়ী হৈ যোৱা নাই নহয় তই ঘৰতে পচি থকা নাই নহয় তই ইমানকে চিন্তা কৰি থাকিবলৈ কথাটো অকণমান ডাঙৰ যেনে লাগিছে বলচোন বল দেশখনৰ আৰু অকণমান ওচৰলৈ বল তই মন মাৰি আছ কি কাৰণে বাৰু জবা নে সেই লিগলাং চুলাই বেপাৰীটোলৈ তোৰ বিয়া পাতিবলৈ মন আছে যদি কৈ দে ফোন কৰি মাতি আন আজিয়ে ঠিক কৰি পেলাওঁ তোৰ বিয়াখন মাতি আন চুলাই বেপাৰী হ'ব মোক আৰু কোনেও একো কৈ থাকিবলৈ নালাগে তালৈ বিয়া হ'বলৈ নাপায় মই মন মাৰি থকা নাই ঘৰলৈ অহাৰ পিছত ইটোৱে সিটোৱে জনাৰ পিছত যে এইবোৰ হ'ল সেইকাৰণেহে মনটো অকণমান বেয়া লাগিছে ঘৰত মানুহনো কোন আছিলে অকল আমি ঘৰৰ মানুহকেইটাহে কোনেনো এইবোৰ কথা যাকে তাকে কৈ ফুৰিবগে ঘৰৰ কথা ঘৰতে থৈ দিলেই হ'ল ওপৰঞ্চি চিন্তা বলেও নাথাকিবি মনত কোনেও গম নাপায় গম পালেনো কি ডাল কৰিব দোকানে নহয় ইমানকে মাথা গম কৰিব ভাত খা হ'লেও যে আমি শুনিলো চব কথা যে গম পালো সেইখাহে ডাঙৰ কথা এইখা কথা গম পোৱাৰ পিছত আৰু কি লাগিছে ভাত নাখালেও পেট ভৰিলে বৈ কোনোবাই দেখা আগত ইয়াৰ পৰা যোৱাহে কথা দেখাত ধুনীয়া হ'লে কি হ'ব বয়সত যে গোটেইজনী বুঢ়ী সেইবোৰ কথা চকুত নপৰে নি বাৰু সেই চাবলৈ অহাটো সিহঁতৰ কথাবোৰ গৈ মাকৰ আগত নকওঁগে মানে মোৰ আজি শান্তি নালাগিব তোক নেদেখা দুমাহ মানে হ'ল চম্পা ৰচোন অকণমান চাই লওঁ কিনো চাবি হয় আছো আৰু সেই একেভাগে নমৰি জীয়াই যাওঁ কলৈ ননহঁতৰ ঘৰলৈ ৰাতিপুৱাই এজনীয়ে মাথাটো গৰম কৰি থৈ গ'ল বুজিছ বাই অকণমান ঠাণ্ডা কৰি আহোঁগে কোনে কি কৰিলে জবা কোনোবাই আজি তাইক খাবলৈ অহা কথা ৰাতিপুৱা ককা দোকানৰ পৰা বাৰুকে এমোনা বজাৰ কৰি অনা দেখি সুধিলোঁ কিবা এটা তাই বুজিলে কিবা এটা যি কেইষা উত্তৰ দিলে ঐ এতিয়াও তাই কাণৰ কিনাৰতে কৈ থকা গতে লাগিছে ঘৰত থাকিও শান্তি পোৱা নাই মাকৰ ওচৰলৈ গৈ মগজটো অকণমান ঠাণ্ডা কৰি লৈ আহোঁগে যা কেইবাবছৰ মূৰত বৰ বিয়া এখন খাবলৈ পামগে তেতিয়াহ'লে আজিকালি আকৌ সৰহভাগে ছোৱালী পলুৱাইহে নিয়ে বৰ বিয়া পাতি নিনিয়েচোন কোনোৱে তাৰপিছত কি হ'ব আৰু পাকঘৰ কিনাৰৰ পৰা গুচি আহিলো মাছ মাংস গোন্ধটো লৈ তাৰপিছত কি আৰু বেৰ কিনাৰৰ পৰা মাছ মাংস গোন্ধ লৈ গুচি আহিলো দুইটাই ঘপককে সোমাই দিলেগে আকৌ আমি কথাবোৰ শুনিলো বুলি সন্দেহ কৰিব নহয় পিছত যেতিয়া গাঁৱত ওলাব তেতিয়া আমাৰ দুটাকে দিব সেইকাৰণে গুচি আহিলো আৰু এইবোৰ কথাতকৈ মাছ মাংস ডাঙৰ নহয় বুলি চিধা তহঁতৰ ঘৰতে সোমাই দিছোহি কি লেকচাৰ মাৰি আছ তিনিওটাই বৰ দাঁত উলিয়াই আছ দেখোন চম্পা খুইদেউ একেবাৰে ঠিক সময়তে ওলালেহি কেনেকুৱা মজা খবৰ এটা দিছেহি আজি পেটুৱাই বহিলহি তহঁতি মজা খবৰ লৈ মজা লৈ হাঁহি আছ ইফালে মোৰ ভাগৰ খঙত একেবাৰে মাথা ফাটি যাওঁ হৈছে খবৰ নাই নহয় তহঁতৰ হ'ল কিটো কথাটোতো ক এটাৰ লগত কিবা অকণমান গণ্ডগোল হ'ল বুলি আৰু যা তাৰ ওচৰলৈ গৈ নিজে বিয়া ফিক্স কৰাটো ভাল হ'বগে জানো হয় ক'তনো যা তাৰ ওচৰলৈ গৈছো ৰত্নেশ্বৰহে চিনি পাৱই দেখোন সি আগতে আমাৰ জবাক খুজিবলৈ অহা নাছিলে জানো সেইকাৰণেহে যাবলৈ ওলাইছো এই তেতিয়াই সন্মতি দিয়া হ'লে আজি এইবোৰ কথাক লৈ মাথা গৰম কৰিবলগীয়া নহ'লহেঁতেন বাপেকটো সাংঘাতিক চিধা মানুহ তেনেকুৱা চিধা মানুহ মই পৃথিৱীতে দেখা নাই বুজিছ সেই তেতিয়াই মই কথা দিয়াৰ কাৰণে আজিলৈকে পুতেকক বিয়াই পাতি দিয়া নাই জবাকে বোৱাৰী কৰি নিম বুলি আজিও ৰখি আছে 6-7 বছৰমান হৈ যোৱা নাই জানো সিহঁতে জবাক চাবলৈ অহা হ'ল 7 বছৰ সম্পূৰ্ণ হৈও 8 বছৰত ভৰি দিব এই বছৰ কৈছোৱে দেখোন দৰকাৰ হ'লে পুতেকক তেওঁ জীয়াই থকালৈকে বিয়া পাতিবলৈ নিদিয়াকে ৰখাই থব আমাৰ জবাৰ কাৰণে ইমানেই সত্যত থকা মানুহ সেইকাৰণেহে মই জবাক সিহঁতৰ ঘৰলৈ বিয়া দিবলৈ চেষ্টা কৰি আছো আজিৰ দিনত নহ'লে এনেকুৱা মানুহ ক'ত পাব তাই তেনেকুৱা শহুৱেক অহা দেওবাৰে মুঠতে মই সিহঁতৰ ঘৰলৈ গৈ দুইটাই বিয়াখন এবাৰ ফিক্স কৰি পেলাম
নিজৰ ককায়েকে ইমান উৎপাত লগাইছে বিয়া দিবলৈ, আমিনো কোন আৰু ৰখাবলে। মই মৰি নাযাওঁ। ঐ ননমাক, এতিয়াহে মোৰ কলিজাখন ঠাণ্ডা হৈছে। হয় পাই, কথা গৈ ক'ত কেনেকে খাপ খাই পৰিলেগে দেখিলি? কথাতে কয় নহয়, অহংকাৰে পতনৰ মূল বুলি। হাতে হাতে প্ৰমাণ পালে ভাপ্তেকে তাই। তাই মাত খা শুনিছিলি নাই তহঁত দুটাই? কান্দি আছিলে নে? সেয়া মাকে বৌয়েকে ভাত খাবলৈ গালি দি দি বুজাইও আছে, ভাতো খুৱাই আছে। তাই ক'ত সেইটো সময়ত ডাঙৰ মাত ওলাব আৰু, যেনে তেনে কৈছে আৰু কথা কেইষা। এইবাৰ জবাক ক'ৰবাত লগ পাবলৈ দে, কেনেকুৱা ঠেকেচিম আৰু মই। মোক কোৱা কথা কেইষাৰ হোতে মোলে দিম, মুখলৈ চাবলৈ নাই এবাৰ তাই। দিব লাগে, নহ'লে দিনক দিনে কেনেকুৱা উস্তাদি হৈ হৈ গৈ আছিলে কটাই। আমাৰ ৰাইজে যেতিয়া কথাবোৰ গম পাব, তেনেকুৱা উস্তাদি মুখৰ ফিতাহি মুখতে ফুৰ মাৰি নাইকিয়া কৰি দিব। তেতিয়াহ'লে এবাৰ বৰলীৰ বিয়াখন হ'বগে। তেনেকে নকবি, বিয়া বাৰু কাৰ জীৱনত কেতিয়া থাকে কোনেও ক'ব নোৱাৰে। গম পাই থৈছোচোন নিজে নিজে। কিছুমানে সংসাৰ পতাৰ পিছতো ধৰি ৰাখিবলৈ নোৱাৰে, কিছুমানে সংসাৰ পাতিবলৈকে সুবিধা নাপায়। নে কি ক বিপ্লৱ? হয় জেঠাই, হয়। মায়ে আজি বৰলীৰ কাৰণে মোকে কাটিং মাৰি শুনালে। আমাৰ ইয়ালে মনতহে পৰি গ'লেও বিপ্লৱ। ব'ল গাঁৱৰ ফালৰ পৰা আহোঁগে। কিমাননো ৰুমটোৰ ভিতৰতে সোমাই বিচনাখনত একেটা ভাজতে বহি নাথাক। ইটো সিটোৰ লগত কথা পাতিলে মনটো ফ্ৰী ফ্ৰী লাগিব। ব'ল ব'ল, ৰুমৰ ভিতৰত সোমাই থাকিয়ে ভাল লাগিছে দেখোন আজি। যা নহ'লে তই অকলে, একেবাৰে ওলাই যাবলৈ মন নাই মোৰ। ভৰিকেইটা আগলে পিছলে কৰিবলৈ মন নোহোৱা হৈছে। যা যা, ভিতৰতে সোমাই থাকিলে মূৰটো বেছিকেহে গৰম হয়। মই পথাৰ ফালে যাওঁ। পদুমীক সেইদিনা হাঁহৰ কণী অনা পইচা 80 টকা এটা দিবলৈ আছিলে, একেবাৰে দি থৈ আহিবি। দিম বুলি থৈ দিলে থাকিহে যায়। ব'ল ব'ল। পদুমী ঘৰলৈ যোৱা সপ্তাহতে গৈছিলোঁ মই। তাইও আমাৰ ঘৰলৈ নাই অহা, ময়ো সিহঁতৰ ঘৰলৈ যোৱা নাই। আজি প্ৰথমে সিহঁতৰ ঘৰতে গৈ খবৰবোৰ দি থৈ আহোঁগে বৈ। গৰম হৈ থাকোঁতে বৈ। পদুমী বুলিয়ে নহয়, ৰাস্তাত যাকে পাওঁ তাকে ক'ম মই। সেইদিনা মিঠাই হেঁপাহ পেলাই যোৱাকে খাবলৈ নপাওঁতে লৈ গ'লগে, খংটো উঠিয়ে আছে মোৰ। তই যি দেখিছোঁ নিজকে নিজে ধৰা পেলাই ল'বিগে নেকি মানুহৰ আগলৈ গৈ? মুখখন কেলে মোজোঙা পেলাই থৈছ? অকণমান হাঁহিমুখীয়াকৈ থাকিবলৈ পোৱা নাই আগতে যেনেকৈ থাক? কি ইমান দুখ হৈছেনো তোৰ চাবলৈ গ'লে, হে? ব'লচোন ব'ল, যি টি কথাবোৰ কৈ নাথাকিবি এতিয়া। যেনে তেনে আহিছোঁহে ওলাই, শুয়ে থাকিম বুলি ভাবিছিলোঁ এতিয়া মই। যি দেখিছোঁ তোৰ টপালেহে মন। কিনো কথাবোৰ কৈ থাকো পাই তই? ঘৰৰ মানুহবোৰৰ নাকটো খালে তেতিয়াহ'লে সেইজনীয়ে। নাকো খালে, মূৰাও খালে, চব খালে, একো বাকী নাই আৰু। ক'ৰবাত দেখিলে সুধিবিচোন তাইক, বোলে সেইদিনা চম্পা আগত যে কৈছিলি কোনোবাই চাবলৈ আহিব বুলি, কেতিয়াকে ফিক্স কৰিলি বিয়াখন? তেতিয়াহে মজাটো ওলাব তাই। নাহে, সেইজনীয়ে এইবাৰ পটককৈ গাঁৱৰ ফাললৈ ওলাই নাহে। তোক কোৱা লিখিয়াকে আৰু কাক বা কৈ লৈছিলে সেইদিনা তাইক চাবলৈ আহিব বুলি ফুটনিতে। হয় দেই, ভালকৈ লাজটো পালে তেতিয়াহ'লে। পদুমী খুইদ ৰ দেই, কোনোবাই মাতি থকা আগতে শুনিছোঁ। খুইদ জবা মাতটো গোটেই লাগিছে যে। ময়ো তাইৰ মাতটো গোটেই শুনিছোঁ। ব'লচোন চাই আহোঁগে। কণীৰ পইচা দিবলৈ আহিছ? মই আকৌ পাহৰিয়ে থাকিছিলোঁ জাননে। এই সৰু সুৰা কথাবোৰ বৰকে মনত নাথাকে নহয়। 80 টকাকে নিদিয়া হ'লেও হয়। নীলাজী দেখোন এজনী সঁচাকে। নেইবি আজি নেইবি, দে ভালকে এচাক। জবা চম্পা খুইদ, আকৌ বোলে তোক চাবলৈ দৰা আহিব আজি। ক'তা তই আকৌ এনেকৈ ঘূৰিহে ফুৰিছহি যে? নে আহিও তোক পচন্দ নহ'ল বুলি গুচি গ'ল? নে দৰা গৈ গৈ চোলাই বেপাৰী ওলালেগে? ব'ল ব'ল, মই নাহো বুলি কৈছিলোঁ নহয়, তইহে মোক জোৰ জবজ কৰি লৈ আহিছিলি। জানিছিলোঁ ইহঁতকেইজনী কাণত মাখিয়ে গৈ কৈ দিবগে বুলি। তই আহি থাক, মই হ'লে যাওঁ।